প্ৰথমে চাওক কেইখনমান ছবি। এইজন ৰছিদা বেগম। টেক্সিৰ ছবিত পঞ্চায়ত নিৰ্বাচনত এওঁ বিচাৰিছে ভোট। এইগৰাকী আকৌ জাহিদা বেগম। কাপলেটৰ ছবিত এওঁ বিচাৰিছে ভোট। এইবাৰ চাওক কংগ্ৰেছৰ প্ৰাৰ্থী খাজিদা বেগমৰ পোষ্টাৰখনলৈ। নিৰ্দলীয় প্ৰাৰ্থী মৰ্জিনা চুলতানা টপাদাৰেও ভোট বিচাৰিছে হাৰিকেনৰ ছবিত। কানিচাইল পেট্ৰল নগৰ গাঁও পঞ্চায়তৰ সদস্য প্ৰাৰ্থী শবনম বাহাৰ পোষ্টাৰ এইখন। জিলা পৰিষদৰ দাড়ি টুপি থকা এইগৰাকী কংগ্ৰেছ প্ৰাৰ্থী নীলুপা ইয়াছমিন। ইছলামপুৰ পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী চাহানাৰ পাৰবিন খানৰ পোষ্টাৰ এয়া। এওঁলোকক এতিয়া কি ক'ব? ছদ্মবেশী নারী নে মানধাতাযুগীয় পুরুষ প্রধান সমাজের প্রতিনিধি? তার আজ পর্যন্ত আমি সরাসরি দেখিনি, আমার গ্রামের মানুষ দেখেন নাই। শুধুমাত্র ভোটের সময় ওনার একটা সিম্বল, একটা ফটো দেখা যায়, কিন্তু এখনো পর্যন্ত আমরা দেখতে পাই না। আমাদের জেডপিসি ছিলেন যিনি, আমি নিজেও জানি না আমার জেডপিসি কে। এই পোষ্টার প্রিন্টিং মিষ্টেকৰ পৰিণতি নিশ্চয়কৈ নহয়। ফটোত থকা লোককেইজন কট্টৰ ইছলামিক সমাজৰ প্ৰতিনিধি। এওঁলোকে পত্নী অথবা ভনীয়েকৰ ছবিৰ স্থানত নিজৰ ফটো লগাই আৰিছে নিৰ্বাচনী পোষ্টাৰ। প্ৰগতিশীল সমাজৰ ঘোৰ বিৰোধী বোৰ্খাৰ অন্যতম সমৰ্থক এইসকল মহিলাই ছবি ৰাজহুৱা কৰিব নিবিচাৰে। সেইবাবেই নিজৰ ফটো আৰিয়েই পত্নী ভগ্নীৰ নামত ভোট বিচাৰিছে এওঁলোকে। আজিৰ যুগতো এই ধৰণৰ মানসিকতা কিমান ভয়ংকৰ হ'ব পাৰে আপুনিয়ে অনুমান কৰক। প্ৰাৰ্থীকেইগৰাকী যদি জয়ী হয় তেন্তে কোন পঞ্চায়তক প্ৰতিনিধিত্ব কৰিব তাৰো ব্যাখ্যা নিষ্প্ৰয়োজন। হাই ভাৰতীয় গণতন্ত্ৰ। শ্ৰীভূমিৰ পৰা শ্ৰীচেন্দুচিৰ ৰিপৰ্ট DY365।